আমাৰ বাবা খুব ঘপককৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আমাৰ মানে মানি ল'বলৈকে টান হৈছে এইটো কথা যে আমাৰ বাবা আমাৰ মাজত নাই। আৰু যিজন মানুহে দুদিনৰ আগত নাতিৰ লগত ইমান ধুনীয়াকৈ নাচিছিলে, এঘণ্টাৰ আগত মোৰ লগত ইমান ধুনীয়াকৈ কথা পাতিছিলে, সেই মানুহজন যে ঘপককৈ আমাক এৰি থৈ গুচি যাব, আমি কল্পনাই কৰা নাছিলোঁ কেতিয়াও। বাবা মোৰ কাৰণে এনেকুৱা এজন শহুৰ আছিলে, যাৰ ওচৰত মই ঠেহ পাতিবও পাৰিছিলোঁ, যাৰ ওচৰত মই এপাক নাচিবও পাৰিছিলোঁ, কিন্তু সেই মানুহজন আমাৰ ওচৰত নাই। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। মোৰ ভাগৰ ভিডিঅ' এটাও দিব পৰা নাই, তথাপিতো আপোনালোকে যে মোক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আছে। মই প্ৰমিছ কৰিছোঁ মই যে ভিডিঅ' আপোনালোকলৈ ভাল ভাল ভিডিঅ' আনিম সকলোখিনি চিজিল হোৱাৰ পাছত। সেইকাৰণেই আনিম, মই ভিডিঅ'বোৰ বনোৱাৰ পাছত মই প্ৰথমতে ববাক দেখুৱাইছিলোঁ, ববাই খুব ধুনীয়াকৈ চাইছিলে, সেইকাৰণেই আনিম। আপোনালোক সকলোৰে মা দেউতা ভালে থাকক তাৰে কামনা কৰোঁ।